চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ডেভেলপমেণ্টত তেখেতে ফেল হৈছে, ডেভেলপমেণ্টত টোটেলি ফেল হৈছে। এতিয়া হিন্দু মুছলমান কৰি তেখেতে পাৰ হ'ব বিচাৰিছে। সেইকাৰণে সদায় কেতিয়াবা তেখেতে হিন্দু মানুহে মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব, মুছলমানে হিন্দুৰ ওচৰত বিক্ৰী কৰিব নোৱাৰে। কেতিয়াবা মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট তেখেতে বাতিল কৰিম বুলি কয়। আজি ৰিপিলিং বিল কিজানি তেখেতে আনিবই, ইতিমধ্যে কেবিনেটত সিদ্ধান্ত ল'লে। তো মুছলমানে কেনেকৈ বিয়া পাতিব তাতেও তেখেতৰ চকু, মুছলমানৰ ছোৱালী কি পিন্ধিব তাতেও তেখেতৰ চকু, মুছলমানে ক'ত মাটি কিনিব বেচিব তাতেও তেখেতৰ চকু। এতিয়া হিন্দু মুছলমান কৰি কৰি যোৱা পাৰ্লিয়ামেণ্ট ইলেকশ্যনত ফুল্লি ফেইল কৰিল তেখেতে। অসমতো ফেইল কৰিলে, বেলেগ ৰাজ্যত গৈ তেখেতৰ এই চব কথা বাৰ্তা কাম নচলিল। বিজেপিও ইভেন কি গৈ অযোধ্যা হাৰিব লগা হ'ল, আপোনালোকে দেখিছে। আৰু বিভিন্ন জেগাত তেখেতসকলৰ হিন্দু মুছলমান এইটো কামত নিদিলে। তথাপিও মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে তাৰ পৰা লেচন নলৈ অসমত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি তেখেতে অহৰহ কথা বাৰ্তাবিলাক কৈ আছে। মই ভাবোঁ এটা জনগোষ্ঠীক টাৰ্গেট কৰি সেই জনগোষ্ঠীৰ শিক্ষা দীক্ষাত যদি আগবাঢ়ে, একফালে তেখেতে কয় শিক্ষা জেহাদ চলাইছে, আনফালে আকৌ কয় মাদ্ৰাছা বন্ধ কৰিব লাগিব, ইমামৰ কি প্ৰয়োজন আছে, মাদ্ৰাছাৰ কি প্ৰয়োজন আছে, এই স্ববিৰোধী কথা বাৰ্তাবিলাক কৈ তেখেতে এটা জনগোষ্ঠীক টাৰ্গেট কৰিছে, এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰিছে, যিটো ডেমক্ৰেচিৰ কাৰণে দুৰ্ভাগ্যজনক। এটা ডেমক্ৰেচিত এই ধৰণৰ কথা বাৰ্তা মুঠেও শোভা নাপায়। গতিকে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক, আপুনি ডেভেলপমেণ্টৰ কাম কৰক। আপুনি শপত লৈছিল যে সকলো জাতি জনগোষ্ঠীক সমদৃষ্টিত চাব, সকলোৰ কাৰণে সমানভাৱে আপুনি কাম কৰিব। গতিকে সদায় মুছলমান কৰি নাথাকি আপুনি অসমত বসবাস কৰা হিন্দু মুছলমান, শিখ, বুদ্ধিষ্ট, জৈন সকলৰ কাৰণে চিন্তা কৰক, ডেভেলপমেণ্টৰ কাম কৰক।